পৰ্দাৰ ভিতৰৰ পৰা ওলাই আহিছে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলত যোগদান কৰিবৰ কাৰণে সকলোৱে তেওঁৰ কাৰণে এটা হাত চাপৰি দিবলৈ অনুৰোধ কৰিছোঁ। নামটো কওক। জাহানাৰা বেগম তেওঁ এজন বয়োজ্যেষ্ঠ মহিলা আৰু অখিল গগৈৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ যিটো স্বৈৰাচাৰিতাৰ প্ৰতি অতিষ্ঠ হৈ তেওঁ আগুৱাই আহিছে তেওঁক আমি সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অখিল গগৈ জিন্দাবাদ জিন্দাবাদ ইঞ্জিনিয়াৰ আবু ইউছুফ ৰায়হান উদ্দিনৰ নেতৃত্বত জুৰিয়াৰ তেলিয়া বেবেজিয়াত ৰাইজৰ দলৰ এক বিৰাট যোগদান সভা আজি অনুষ্ঠিত হয়। তেলিয়া বেবেজিয়া গাঁও পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডত অনুষ্ঠিত হোৱা উক্ত যোগদান সভাত প্ৰায় 3 শতাধিক কংগ্ৰেছ, AIUDF, AGP আৰু বিজেপি দলৰ কৰ্মকৰ্তা আহি ৰাইজৰ দলত যোগদান কৰেহি। আবু ইউছুফ ৰায়হান উদ্দিনে কয় যে অখিল গগৈ একমাত্ৰ বিকল্প বৰ্তমান অসমৰ কল্যাণৰ বাবে। কংগ্ৰেছে বহু বছৰ ভাৰতবৰ্ষখন শাসন কৰিছে যদিও সংখ্যালঘু লোকসকলক তেওঁলোকে কোনো দিন উপকাৰ সাধন কৰিব নোৱাৰিলে, বৰঞ্চ বহু ক্ষেত্ৰত বিপদতহে পেলালে। 2026 চনত ৰাইজৰ দলৰ চৰকাৰ হ'ব বুলি তেওঁ মত পোষণ কৰে আৰু ৰাইজে উপায় নাপায়হে, বিকল্প নাপায় কংগ্ৰেছক অতদিনে ভোট দি আহিছে। এইবাৰ অসমত ৰাইজৰ দলৰ চৰকাৰ হ'ব, কংগ্ৰেছ, বিজেপি আৰু AIUDF কোনো নাথাকিব। জিন্দাবাদ অখিল গগৈৰ কাৰণে এটা অন্তৰৰ পৰা জিন্দাবাদ কোনে কোনে দিয়ে মই চাব বিচাৰিছোঁ। অখিল গগৈ জিন্দাবাদ, অখিল গগৈ জিন্দাবাদ, অখিল গগৈ জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, ৰূপপুৰীয়া সমষ্টি জিন্দাবাদ। এইবাৰ ৰূপপুৰীয়া দল পৰিৱৰ্তনৰ কাৰণে আমাৰ অখিল গগৈৰ দৰকাৰ আছে নে নাই? মই কাৰো বদনাম ক'ব অহা নাই, বদনাম আপোনালোকে সকলোৱে জানে, কোনে কি কাম কৰিছে সেইটো জানে আৰু সেই কামৰ নমুনা আপোনালোকৰ এই 500 মিটাৰ দূৰত এই দলংটোৱে আপোনালোকৰ কামৰ নমুনা হয়নে নাই? হয়নে নাই? এই দলংটো পকীকৰণ কৰিব লাগেনে নাই? যদি আগন্তুক কিহত আল্লাই যদি মোক বিধায়ক বনাই সৰ্বপ্ৰথম আপোনালোকৰ এলেকাৰ অন্য একো কাম আগত নকৰোঁ, সৰ্বপ্ৰথম কামটো সেই দলংটো মই বহলীকৰণ কৰি পকীকৰণ কৰি পেলাই ইয়াত কামৰ মই আৰম্ভণি কৰি কিহেৰে এই দলং বহলীকৰণ আৰু পকীকৰণ কৰি হ'ব লাগে নে নালাগে? সেইটো কোনে কৰিব? যদি মোক বিধায়ক বনাই আপোনালোকে কৰিব, মই নকৰোঁ, আপোনালোকে কৰিব হয়নে নাই? আপোনালোকে কৰিবনে নাই? আৰু সেই কৰাৰ কাৰণে যদি মোক ভোট দিয়ে সেই যোগানটো মই ধৰিম। মানুহে জেগা নাপায়হে কংগ্ৰেছত ভোট দিছে, এতিয়া বিজেপিক ভাল নাপায়, AIUDFক বিজেপিৰ বি টিম এইটো চব সকলোৱে গম পাই গৈছে, যাৰ কাৰণে কংগ্ৰেছক জেগা পোৱা নাই, কংগ্ৰেছক ভোট দিছে। সেই বুলি যে কংগ্ৰেছৰ দুৰ্ঘ তেনেকুৱা নহয়। কংগ্ৰেছে কি মানুহখিনিক কিনি লৈছে নেকি যে বছৰ বছৰ ধৰি আমি প্ৰতাৰণা কৰিম, আমি আপোনালোকক অত্যাচাৰ কৰিম, আকৌ ভোট আমাকেই দিব? গতিকে ৰাইজে এইবাৰ এইবোৰ ৰাজনীতিৰ পৰা পৰিত্ৰাণ বিচাৰিছে। ৰাইজে এইটো বিচৰা নাই যে কংগ্ৰেছে কোনোবা সামগ্ৰী সমষ্টিৰ মানুহ আনি ৰূপপুৰীয়াত দি দিয়ক আৰু বাৰে বাৰে আমি তেওঁকে ভোট দিম। বাজিয়া গাঁৱৰ পৰা এজন বিধায়ক ৰকিবুলৰ আশীৰ্বাদত তেওঁক টিকেট দি দিলে আৰু ৰাইজে কংগ্ৰেছ UDFৰ এলায়েন্সত তেওঁক ছেকেণ্ড টাইম বিধায়ক বনাই দিলে। তো সেই বুলি যে এইবাৰ তেওঁকেই দিব সেইটোতো কথা নহয়। তো গতিকে মই কাৰো দুখ ক'ব খোজা নাই। এতিয়া ৰাইজে পৰিৱৰ্তন বিচাৰিছে, ৰাইজে বিচাৰিছে যে ইয়াৰ এজন স্থানীয় মানুহক বিধায়ক বনাওক, মোকেই যে বনাব তেনেকুৱাও কথা নহয়, ৰাইজৰ ইচ্ছা। গতিকে ৰাইজে দেখা পাইছে যে আজি বিধানসভাত একমাত্ৰ বিৰোধী হিচাপে যদি আছে এক অখিল গগৈ ডাঙৰীয়া, ইয়াৰ বাহিৰে বিৰোধীৰ ভূমিকা কি? আজি গণতন্ত্ৰৰ যিটো আপোনাৰ বিধানসভা, যিটো গণতন্ত্ৰও নাইকিয়া হৈ গৈছে বিধানসভাত।
কেতিয়াবা দেখা পাওঁ অখিল গগৈ কথা কবৰ কাৰণে সুবিধা নিদিয়ে। বিজেপি চৰকাৰখন ইমান স্বৈৰাচাৰিতা হৈছে। তো গতিকে বিজেপি চৰকাৰখনে ভাবিছে যে হিন্দু মুছলিম কৰি 26ৰ বৈতৰণি পাৰ কৰিব, এইটো সম্ভৱ নহয়। তো গতিকে ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে, যাৰ কাৰণে আপুনি দেখা পাইছে প্ৰায় কেইবা শতাধিক লোকে আজি ৰাইজৰ দলত যোগদান কৰিছে। আপোনালোকৰ কেমেৰাৰ সন্মুখত আছেই। তো গতিকে আপোনালোকে দুৰ্গ নে কি সেইবোৰতো একো কথা নাই, দুৰ্গ বুলি নহয়, ৰাইজে অপশ্যন পোৱা নাই, ভোট দিছে। এতিয়া অপশ্যন পাইছে, অখিল গগৈৰ দল আহিছে, গতিকে ৰাইজে অখিল গগৈৰ দলক আঁকোৱালি ল'ব। কাৰণ অখিল গগৈ এজনেই ব্যক্তি বিধানসভাৰ মজিয়াত যোনে অন্যায়ৰ বিৰুদ্ধে শূন্য সহনশীলভাৱে যুদ্ধ কৰি আছে। তো গতিকে সেই যুদ্ধত ৰাইজ ওলাই আহিছে, ৰাইজে সেই যুদ্ধত চামিল হৈছে, হৈ পেলাই ৰাইজে এই যুদ্ধ আগন্তুক 26ত এই যুদ্ধ জয় কৰাৰ কাৰণে ৰাইজ ওলাই আহিছে। কাৰো দুৰ্গ খহাবলৈ অহা নাই, কাৰোবাৰ দুৰ্গ বনাবলৈ অহা নাই, একমাত্ৰ আহিছে ৰাইজে নিজৰ অধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে, নিজৰ অধিকাৰ কাঢ়ি অনাৰ কাৰণে, অখিল গগৈৰ লগত যুদ্ধত চামিল হ'বৰ কাৰণে। এতিয়া ৰাইজ আছে, ৰাইজ কিহৰ কাৰণে আহিছে? যুদ্ধত চামিল হ'বৰ কাৰণে, হয়নে নাই? গতিকে ৰাইজে কিয় আহিছে? অখিল গগৈ যিটো যুদ্ধ চলাই আছে অন্যায়ৰ বিৰুদ্ধে, সেই যুদ্ধত সহযোগ কৰাৰ কাৰণে আহিছে। আৰু আমিও সেইটো কাৰণে আহিছো, আৰু ৰাইজো ওলাই আহিছে, ৰাইজৰ পৰিৱৰ্তন লাগে। কথা এটাই, চৰকাৰখনৰ ভূমিকা এই সংক্ৰান্তত মই কি ক'ম? চৰকাৰে কৰি আছে এই গোটেইখিনি গাত দি দিব। মিয়া আৰু কেইজনমানক ধৰি নি ৰাতিৰ এন্ধাৰত বাংলাদেশ বৰ্ডাৰ পাৰ কৰি দিলে সেইবোৰ চব পাহৰি যায় নহয়। তো গতিকে আমি হিন্দু মুছলিম বুলি নহয়, আজি আমি একগোট হ'ব লাগিব সেই বনিয়া গোষ্ঠীৰ বিৰুদ্ধে, সেই আদানী আম্বানীৰ যিটো চক্ৰান্ত আৰু হিমন্ত বিশ্ব শৰ্মা যিটো বনিয়াৰ চৰকাৰ, তাৰ বিৰুদ্ধে আমি সকলো ওলাই আহিব লাগিব। এতিয়া আমি 2-4 লাখ টকাৰ লালচত আমি কিন্তু অসমৰ আমাৰ যিটো অধিকাৰ, সেই হিন্দু মুছলিম কৰি মিয়াক তুচ্ছ তাচ্ছিল্যতা কৰি পেলাই এইটো কিন্তু হেৰাই আছে। আজি মিয়া মানুহখিনিয়ে অসমীয়া ভাষাটোক প্ৰতিষ্ঠা কৰিছে অসমত, আৰু মিয়া মানুহখিনিয়ে অসমীয়া ভাষাটোক জীয়াই ৰাখিছে, আৰু সেই মিয়া মানুহখিনিক লৈ আপোনাৰ অসমৰ ৰাজনীতি গৰম কৰে। তো সেই বস্তুটো যাতে নহয়, মিয়াৰ ওপৰত অত্যাচাৰ কৰিলে যাতে আমাৰ হিন্দু ভাইসকলো আগুৱাই আহে, সকলো হিন্দু, বহু হিন্দু ভাই আগুৱাই আহে, কিন্তু সকলো হিন্দু ভাইসকলে বুজা দৰকাৰ যে মিয়াও আমাৰ অসমৰ এটা অংগ, তেওঁলোকো আমাৰ অসমৰ লগতে আছে। আৰু এই বিদেশীৰ নামত, বাংলাদেশীৰ নামত যিটো ইস্যু, সকলোৱে জানে যে বাংলাদেশত পঠাব নোৱাৰে, আন্তৰ্জাতিক আইন এটা আছে। তো সেই আইনৰ ভিত্তিতহে তেওঁলোকে পঠাব পাৰিব, কোনোবা যদি সঁচাকেই বিদেশী। কিন্তু এইটো যে ভোট বেংক, এই উন্নয়ন ঢাকি আদানী আম্বানীক খুচি কৰি পেলাই ৰাইজৰ ওপৰত টেক্সৰ নামত মাধমাৰ সুদাই বিজেপি চৰকাৰে যে অত্যাচাৰ কৰিছে, সেই অত্যাচাৰটোক খন্তেক সময়ৰ কাৰণে অকণ মলম দিয়া কাৰণে এই মিয়া মানুহখিনিক অত্যাচাৰ কৰে, বাকী একো কাম নাই বিজেপি চৰকাৰ। আপোনালোকে দেখা পাই আছে গোটেই অসমত এতিয়া ৰাইজৰ দলৰ প্ৰতি অখিল গগৈৰ যিটো যুদ্ধদেহী পৰিৱেশত অন্যায়ৰ বিৰুদ্ধে যিটো যুদ্ধ চলাই গৈ আছে, তাৰ প্ৰতি আকৃষ্ট হৈ ৰাইজ ওলাই আহি আছে। আপোনালোকৰ সন্মুখত মই কি ক'ম, আপোনালোকৰ কেমেৰাত চব দেখোন বন্দী হৈয়ে আছে।